So next question আছিল যে 10 আৰু 250 মাজত তাৰিখ গুণিতক কিমানটা আছে প্ৰথমত কি কৰিম চোৱা আমি ইয়াত যে আমি জানো চোৱা আছে 10 আৰু 250 মাজত তাৰিখ গুণিতক হল কি পাম চোৱা 3.5 কিমান পাম 12 পাম 16 পাম 20 পাম 24 পাম এনেকে ডলাৰ বহুত পাই যাম up to 248 লৈ পাই যাম হল ইয়াত চোৱা ইয়াত আমাৰ এ কি আছে এ আছে 12 ডি কি আছে আমাৰ 4 আৰু ইয়াক আমি ধৰিম কি n বুলি ধৰিবা হয়নে লাস্ট পথ আমি এক কি ধৰিম আমি n বুলি ধৰিম চোৱা লাস্ট পথ অন্তিম পঞ্চটো n কিমান দিন 248 ধৰিম সেটা থেকে আমি সূত্র জানো লিখিম an 248 ইয়াত an এর ভ্যালু বহাই দিয়া a plus n minus 1 whole into d is equal to 248 so ইয়াত কি হবো এর ভ্যালু কিমান 12 plus n এর ভ্যালু আমি না জানো d এর ভ্যালু কিমান 4 is equal to 248 হ্যাঁ সো এখানে বহাই দিলো আমি নেক্সট লাইন সোয়া n minus 1 whole into 4 is equal to 248 minus 12 है ना नेक्स्ट लाइन हुआ कि वो n minus 1 whole into 4 is equal to क्या वो हुआ तो माइनस कर लिखा 236 पावा सो याद कि कोई हुआ n minus 1 2 4 याद तक क्या ऐसे पूर्ण ऐसे फल हॉर्न हो हॉर्न कर दिया 236 by 4 है ना नेक्स्ट याद हुआ तुम लोगे क्या हुआ हुआ যে n minus 1 is equal to কি হবে এক হরণ করলে পাবো কি 59 পাবো है ना नेक्स्ट n is equal to কি হবে 59 এখন মাইনাস 1 ফেলা লিখিব +1 so n is equal to কি হবে 60 so this is our answer মানে আমি কো বড় থেকে है ना 10 আৰু 250 মাজত মাস কি सारे गुणित केटा हसो तो 60 टा है ना so it was our answer thank you